সকলোকে জে মাসিকি আমি যি প্ৰমিনেন্ট চাৰ্চসমূহৰ বিষয়ে আলোচনা কৰি আছো আমি এই সেশনক কন্টিনিউ কৰিম আৰু আগৰ যি ভিডিঅ'ত আমি আলোচনা কৰিছিলো ব্যাপটিষ্ট চাৰ্চৰ বিষয়ে বেপ্টিষ্ট চাৰ্চৰ ইতিহাস কোনে ক'ত কেনেকৈ স্থাপন কৰিলে বিশ্বাসৰ ভেটিসমূহ আৰু আজি পুনৰবাৰ আমি আন এক প্ৰমিনেন্ট চাৰ্চৰ বিষয়ে শিকিম হেয়া হৈছে গছনাৰ ইভাঞ্জেলিকেল লুথৰান চাৰ্চ শৰ্টলি GEL চাৰ্চ এই চাৰ্চৰ বিষয়ে আমি যেতিয়া প্ৰথমবাৰ শুনো আৰু বহুতৰ নিচিনাকৈ মুকু লাগিছিলে যে এই গছনাৰ ইভাঞ্জেলিকেল লুথৰান চাৰ্চ মাৰ্টিন লুথাৰে স্থাপন কৰিছে আপুনি যদি ইয়া ভাবি আছে মোৰ নিচিনাকৈ তেনেহলে ইয়াৰ ৰং যেতিয়া মই এই চাৰ্চৰ বিষয়ে ষ্টাডি কৰি আছিলো বহুতখিনি কথা নজনা কথা আৰু বহুতখিনি গভীৰ কথা মই শিকিব পাৰিলো আৰু বিশ্বাস কৰো এই ভিডিঅ'ৰ দ্বাৰা আপোনালোকক বহুতখিনি কথা শিকিবলৈ পাৰিব মই ব্ৰুনো পুনৰবাৰ আপোনালোকক আমাৰ চেনেলত স্বাগতম কৰিছো আপোনালোকে যদি আমাৰ চেনেল নতুনকৈ আছে সাবস্ক্ৰাইব কৰিব পাৰে ফেচবুকত থাকিলে ফলো কৰিব GEL চাৰ্চৰ প্ৰতিষ্ঠা 2 নৱেম্বৰ 1845 চনত হৈছিল আৰু যেতিয়া আমি কোনে প্ৰতিষ্ঠা কৰিলে বুলি খুধু তেনেহলে চাৰি ব্যক্তিৰ নাম আমাৰ মনত আহে আৰু সেই ব্যক্তিসকলৰ নাম হৈছে এমিল ফেডৰিক আগস্টাছ আৰু থিওডৰে কিন্তু এই সকলোৰ আগত মই আৰু কিছু তথ্য আপোনালোকক জনাই দিব বিচাৰিছো এই সকল জাস্ট কিছু মিশনাৰী আছিল যিসকলে নেকি GEL চাৰ্চৰ নিউ তাৰ মানে ফাউন্ডেশন আমাৰ ভাৰতত দিছিলে কিন্তু ইয়াৰ পূৰ্বে এই লোকসকলৰ যি মেইন গুৰি ধৰোতাজনৰ নাম হৈছে জোহানাস ইভাঞ্জেলিস্টা গছনাৰ ইয়েস জোহানাস ইভাঞ্জেলিস্টা গছনাৰ আৰু এই ব্যক্তিজনে GEL চাৰ্চৰ গুৰি ধৰোতা হয় আৰু তেওঁৰ নিৰ্দেশানুক্ৰমে চাৰ্চ স্থাপন হৈছিল ভাৰতত এই ব্যক্তিজনৰ বিষয়ে আমি যেতিয়া পঢ়ো আমি গম পাও যে তেওঁ জাৰ্মানীৰ বাভাৰিয়া নামৰ ঠাইত কেথলিক প্ৰিষ্ট হিচাপে কাম কৰি আছিল আৰু এটা সময় আহিলে যেতিয়া নেকি তেওঁ নিজকে কমফৰ্টেবল ফিল নকৰিলে আৰু কেথলিক চাৰ্চৰ যি ডক্টৰিনছ আৰু কথাসমূহ চাই কনভিন্স নহল তাৰ পাছত তেওঁ কেথলিক চাৰ্চৰ পৰা ৰিজাইন কৰিলে জাস্ট লাইক মাৰ্টিন লুথাৰৰ নিচিনাকৈ আৰু 1826ত লুথৰান জইন কৰিলে 1829ত তেওঁ বাৰ্লিনত এক পালক হিচাপে পাস্টৰ হিচাপে কাম কৰিবলৈ আৰম্ভ কৰিলে আৰু তাৰ পাছতে আমি দেখিবলৈ পাওঁ বাৰ্লিন মিছন সোসাইটি নামৰ এক সংগঠনৰ লগত তেওঁ মিলি কাম কৰিবলৈ আৰম্ভ কৰিলে আৰু তাতো অলপ সময় কাম কৰাৰ পাছত ইয়াত তেওঁ ৰিজাইন কৰিলে 1836 চনত আৰু 1836ৰ পাছত তেওঁ নিজৰ যি ট্ৰেইনিং সেন্টাৰ আৰম্ভ কৰিলে 1836ত তেওঁ জাস্ট 6 জন ষ্টুডেণ্টক লৈ যিসকলে নেকি শিকিবৰ কাৰণে আৰু ঈশ্বৰৰ পৰিচৰ্যা কৰিবৰ কাৰণে ধাউতি আছিল তেওঁলোকক লৈ ট্ৰেইনিং দিবলৈ আৰম্ভ কৰিলে আৰু এই 6 জনক ট্ৰেইনিং দিয়াৰ পাছত তেওঁ পুনৰ আৰু শিষ্য আৰু ট্ৰেইনিং ষ্টুডেণ্টছ সকলক ল'বলৈ আৰম্ভ কৰিলে আৰু প্ৰথম বেচ যি নেকি পৰিচৰ্যাৰ কাৰণে তেওঁ পঠিয়াইছিল অষ্ট্ৰেলিয়াত তাৰ পাছতে আমি দেখিবলৈ পাওঁ আমাৰ ভাৰতৰ কথা 1844ত এই ব্যক্তিজন জোহানাস ইভাঞ্জেলিস্টা গছনাৰে কিছু মিশনাৰী 4 জন মিশনাৰীক ভাৰতত পঠালে আৰু তেওঁলোকৰ মেইন গোল আছিল বাৰ্মা যোৱাত কিন্তু তেওঁলোকে যেতিয়া কলকাতাত আহিলে আৰু কলকাতাত কিছু ঝাৰখণ্ড ৰাজ্যৰ লোকসকলক লগ পাই তেওঁ পুনৰ মন তেওঁলোকৰ চেঞ্জ কৰি ৰাঁচিৰ ফালে গুচি গ'ল ৰাঁচি ঝাৰখণ্ডৰ কৰঞ্জ তাকাৰমা আদি বিভিন্ন ঠাইবোৰত এই মিশনাৰীসকল পৰিচৰ্যা কৰিবলৈ আৰম্ভ কৰিলে সোশ্যাল ৱৰ্ক যেনে মানুহক সহায় কৰা তেওঁলোকৰ বেমাৰ দুখত চোৱা আৰু এডুকেশ্যন আৰু হেল্থ কেয়াৰ এই সকলো লৈ তেওঁলোক পৰিচৰ্যাত আগবাঢ়িলে আৰু গ্ৰেজুৱেলি আমি দেখিবলৈ পাওঁ 1847ৰ পৰা 1933 লৈকে 24খনতকৈ অধিক মিছন ষ্টেচন ষ্টাবলিছ কৰিবলৈ তেওঁলোক সক্ষম হ'ল তেওঁলোক প্ৰথম বাপ্তিস্মা 25 জুন 1846ত এজনী অৰফেন ছোৱালীক দিছিলে যাৰ নাম আছিল মাৰ্থা 1905 চনত কৰঞ্জত তেওঁলোক চাৰ্চ স্থাপন কৰিলে যি নেকি 1910 চনত তেওঁলোক ডেডিকেট কৰিবলৈ সক্ষম হ'ল আৰু এই যি 4 জন মিশনাৰী বহুত কমফৰ্টেবলি পৰিচৰ্যা কৰি আছিল কোনো সমস্যা নাছিল এনেকা নহয়
57ত তেওঁলোকৰ ওপৰত সাংঘাতিক ৰূপে যাতনা আৰম্ভ হ'ল যাৰ ফলত তেওঁলোক জংগললৈ পলাই যাবলৈ বাধ্য হৈছিলে আৰু ইমানেই নহয় এই মিছনাৰীসকল ইয়াৰ পাছতে এটাৰ পাছত এটা সমস্যা সন্মুখীন হ'ব লগা হৈছিল আৰু ইয়াৰ পাছতে 1914ৰ পৰা 1919 লৈকে যেতিয়া প্ৰথম বিশ্বযুদ্ধ আৰম্ভ হ'ল আমি গম পাওঁ সেই সময়ত ভাৰতত ব্ৰিটিছ ৰুল কৰি আছিলে আৰু ব্ৰিটিছ ৰুলৰ সময়ত বিভিন্ন সমস্যা সন্মুখীন হ'ব লগা হৈছিলে এই মিছনাৰীসকল আৰু এই জাৰ্মান মিছনাৰীসকল সেই সময়লৈকে নিজেই পৰিচালনা কৰি আছিলে আৰু তেনেকুৱা ধৰণৰ কোনো গভৰ্ণমেণ্ট ৰেজিষ্টাৰ হোৱা নাছিলে আৰু যেতিয়া সমস্যাৰ সন্মুখীন হ'ব লগা হ'ল এই জাৰ্মান মিছনাৰীসকলক ব্ৰিটিছ গভৰ্ণমেণ্টে বহুত প্ৰেছাৰ দিলে আৰু তেওঁলোকক উভতি যাবৰ কাৰণে নিজৰ দেশলৈ উভতি যাবৰ কাৰণে বাধ্য কৰোৱালে ইয়াৰ পাছত আমি দেখিবলৈ পাওঁ এক মেছিভ চেঞ্জ এই চাৰ্চত জহানাছ ইভাঞ্জেলিষ্টা গছনাৰ আৰু এই যি চাৰিজনী মিছনাৰী জাৰ্মান মিছনৰ সহায়ত আমি দেখিবলৈ পাওঁ নেশ্যনেল মিছনাৰী ছ'চাইটিয়ে এই যি চাৰ্চসমূহক মিছন ষ্টেচনসমূহক অট'নমি তাৰ মানে স্বেচ্ছাচাৰীভাৱে চলিবৰ কাৰণে স্বীকৃতি দিলে আৰু 10 জুলাই 1919ত তেওঁলোকে অট'নমি ডিক্লেয়াৰ কৰিলে আৰু এই চাৰ্চ জাৰ্মান মিছনৰ আণ্ডাৰতেই অট'নমি হিচাপে চলাই লৈ যোৱা হৈছিল কিন্তু কালক্ৰমে আমি দেখিবলৈ পাওঁ কমপ্লিট ফ্ৰীডম দিয়া হৈছিল আৰু জাৰ্মান মিছনো ইণ্টাৰফেয়াৰ কৰিবলৈ তেওঁলোক এৰি দিলে কিন্তু তেতিয়ালৈকে এই চাৰ্চৰ ৰেজিষ্ট্ৰেশ্যন হোৱা নাছিলে আৰু সেয়েহে 30th জুলাই 1921ত 30 জুলাই 1921ত পাটনাত গছনাৰ ইভাঞ্জেলিকেল লুথৰান চাৰ্চৰ ৰেজিষ্ট্ৰেশ্যন হয় আৰু ইয়াৰ পাছতে আমি দেখিবলৈ পাওঁ প্ৰেছিডেণ্ট ছেক্ৰেটাৰী আৰু বিভিন্ন পদসমূহ এই চাৰ্চৰ নিৰ্বাচন কৰা হৈছিল প্ৰথম প্ৰেছিডেণ্ট হিচাপে ৰেভাৰেণ্ড হানুক দাত লাকৰাক নিযুক্তি কৰা হৈছিল আৰু ছেক্ৰেটাৰী হিচাপে পিটাৰ হুৰাডক গছনাৰ ইভাঞ্জেলিকেল চাৰ্চৰ মিছনাৰীসকল অকল ঝাৰখণ্ড ৰাজ্যতে সীমাবদ্ধ নহয় তাৰ পাছত বিভিন্ন ঠাইসমূহত স্প্ৰেড হ'বলৈ আৰম্ভ হৈ গ'ল অসমতে আদি কৰি বিভিন্ন ঠাইসমূহত মিছন ষ্টেচন চাৰ্চ আৰম্ভ কৰিবলৈ ধৰিলে আৰু সেই মৰ্মে তেওঁলোক আন ৰেজিষ্ট্ৰেশ্যন আৰু লিগেল প্ৰচেছ কোৱালি লৈছিলে এই GEL চাৰ্চৰ যদি আমি বিশ্বাসৰ ভেটিসমূহৰ কথা পাতোঁ তেনেহ'লে আমি দেখিবলৈ পাওঁ তেওঁলোক 66 কেননাইজ বাইবেল বিশ্বাস কৰে পিতৃ পুত্ৰ পবিত্ৰ আত্মাক বিশ্বাস কৰে আৰু যেনেকৈ আমি আগৰ ভিডিঅ'ত চাইছিলোঁ বেপ্টিষ্ট চাৰ্চৰ নিচিনাকৈ তেওঁলোকো সোলা স্ক্ৰিপচাৰা ঈশ্বৰৰ বাক্যক কমপ্লিট অথৰিটি হিচাপে তেওঁলোক ব্যৱহাৰ কৰে সাক্ৰামেণ্ট হিচাপে আমি চাবলৈ পাওঁ তেওঁলোক পবিত্ৰ প্ৰভুভোজ কনফাৰ্মেশ্যন যে নেকি বাপ্তিস্মাৰ এক ডিক্লেৰেশ্যন হিচাপে ধৰা হয় তাকো তেওঁলোকে অনুকৰণ কৰে আৰু বাপ্তিজমত আমি অলপ চেঞ্জেছ দেখা পাওঁ যে নেকি বেপ্টিষ্ট চাৰ্চৰ পৰা অলপ বেলেগ হয় GEL চাৰ্চত আমি চাইল্ড বাপ্তিজম শিশু বাপ্তিস্মা দেখা পাওঁ আৰু সময় সাপেক্ষে বা চিটুৱেশ্যন সাপেক্ষে তেওঁলোক এডাল্ট বাপ্তিজমো কৰে আৰু ইয়াৰ উপৰিও GEL চাৰ্চে ক্ৰীডত বিশ্বাস কৰে ক্ৰীড তাৰ মানে যি নেকি বাইবেল কেননাইজৰ আগত যেতিয়া নেকি বিশ্বাসৰ ভেটি হিচাপে এক যি ধৰা হৈছিলে ক্ৰীড এক কথন আমি আপষ্টলিক ক্ৰীড পাওঁ নাইচিয়ান ক্ৰীড পাওঁ এথেনেচিয়াছ ক্ৰীড পাওঁ এই সকলো ক্ৰীডসমূহ বিশ্বাস কৰে সেয়েহে বিভিন্ন চাৰ্চসমূহত আমি দেখিবলৈ পাওঁ তেওঁলোক বিশ্বাস কথন ডিক্লেয়াৰ কৰে আৰু কয় মই এক ঈশ্বৰত বিশ্বাস কৰোঁ এক ঈশ্বৰত পিতৃ পুত্ৰ পবিত্ৰ আত্মা কুঁৱাৰী মৰিয়মৰ পৰা গৰ্ভধাৰণ কৰা যীশুখ্ৰীষ্ট সেই সকলো কথা আমি এই ক্ৰীডত পঢ়িবলৈ পাওঁ আৰু ইয়াৰ পাছতে বহুতো যি ডক্ট্ৰিন বা অনুসৰণ কৰিবলগীয়া বিষয় আমি এটা ষ্টেটমেণ্টত পঢ়িবলৈ পাওঁ সেইটো হৈছে আউগছবাৰ্গ কনফেশ্যন যে নেকি 25 জুন 1530ত লিখা হৈছিলে ফিলিপ মেলাচন্দনৰ যোগেদি আৰু এই আউগছবাৰ্গ যি কনফেশ্যন হয় ইয়াত 28টা আৰ্টিকেল আছে আৰু প্ৰত্যেকটি আৰ্টিকেলত সম্পূৰ্ণ বিশ্লেষণ দিয়া আছে এই আৰ্টিকেলসমূহত যি ডক্ট্ৰিনেল যি কথাসমূহ
লিখা হৈছে আৰু আমি দেখা পাওঁ এই যে অক্সবাৰ্গ কনফেশ্যন এক পুস্তক হিচাপে দেখা যায় নেকি বিশ্বাসৰ যি ডক্ট্ৰিনসমূহ আছে আৰু জিএল চাৰ্চে এই অক্সবাৰ্গ কনফেশ্যনক গ্ৰহণ কৰিছে যি নেকি 28 আৰ্টিকেল আছে টাইম এণ্ড এগেইন এই যি অক্সবাৰ্গ কনফেশ্যন আছে ৰিভাইজ কৰা হৈছিলে যদিও সম্পূৰ্ণৰূপে ইয়াক জিএল চাৰ্চে আঁকোৱালি লৈছে ইয়াৰ বিষয়ে আমি সম্পূৰ্ণৰূপে কথা নাপাতো কাৰণ বহুত ডক্ট্ৰিনেল ইছ্যু হৈ যাব পাৰে তথাপিও ইয়াত যি ডক্ট্ৰিন হিচাপে দিয়া গৈছে ঈশ্বৰৰ বিষয়ে পবিত্ৰ আত্মাৰ বিষয়ে চাৰ্চে কি কথাসমূহক লৈ আগবাঢ়িব আৰু মুঠতে বাইবেলৰ পৰা কিছু ডক্ট্ৰিনসমূহ যি নেকি বিশ্বাস কৰিব লাগে বা কেনেকৈ জীৱন ধাৰণ কৰিব লাগে তাৰ বিষয়ে কিছুমান ডক্ট্ৰিনসমূহ আছে আৰু ইয়াত আপোনালোকে চাব পাৰে কিছুমান বিষয়সমূহ কিন্তু এয়া এটা বিষয়ৰ ওপৰত বিভিন্ন কথাসমূহ আৰু ডিটেইল ষ্টাডি আমি দেখিবলৈ পাওঁ ইয়াৰ বিষয়ে যদি আপোনালোকে পঢ়িব বিচাৰে তেনেহলে গুগল বা যিকোনো কিতাপ ৰেফাৰ কৰিব পাৰে গুগলত আপোনালোকে যদি অক্সবাৰ্গ কনফেশ্যন বুলি লিখে তেনেহলে আপোনালোকে পাই যাব যে 28টা আৰ্টিকেলৰ বিভিন্ন কথাসমূহ বুজিব পাৰিব আৰু আপোনালোকে যদি জিএল চাৰ্চৰ মেম্বাৰ হয় ডেফিনেটলি আপোনালোকৰ বিশ্বাস কি হয় তাক জানিবৰ কাৰণে আপোনালোকে এই আৰ্টিকেলসমূহ পঢ়া বহুত প্ৰয়োজন আছে কাৰণ আজিকালি বিভিন্ন ডক্ট্ৰিনেল ইছ্যুবিলাক হৈছে আৰু আমি নজনাৰ কাৰণে আমাৰ চাৰ্চৰ বিশ্বাস কি কৰে তাক নজনাৰ কাৰণে আমি ভ্ৰান্তি হৈ যাওঁ হেয়েহে আপুনি নিজৰ চাৰ্চৰ বিষয়ে জানিবৰ কাৰণে এই অক্সবাৰ্গ কনফেশ্যন কি হয় আৰু আমাৰ চাৰ্চে কিয় আঁকোৱালি লৈছে সেই কথা আপোনালোকে পঢ়িব পাৰে আৰু এজ এ হোল জিএল চাৰ্চ আমি দেখিবলৈ পাওঁ আজি ভাৰতৰ বিভিন্ন ঠাই বিভিন্ন ষ্টেটত পৰিচালনা হৈ আছে আৰু সাউথ ৱেষ্ট ডাইচিছত মডাৰেটৰ হিচাপে আমি এতিয়া ৰাইট ৰেভাৰেণ্ড জন ডাঙক দেখিবলৈ পাওঁ ৰাইট ৰেভাৰেণ্ড জোচেফ চাংগা তেওঁ সাউথ ইষ্ট ডাইচিছৰ লিডাৰ হিচাপে আমি পঢ়িবলৈ পাওঁ আৰু নৰ্থ ৱেষ্টৰ ভাইচ প্ৰেছিডেণ্ট হিচাপে আমি ললাছ মিঞ্জক দেখিবলৈ পাওঁ আৰু ৰাইট ৰেভাৰেণ্ড জহানাছ লাকৰাক আমি ৰাঁচীত দেখিবলৈ পাওঁ এই সকলো হয়তো আপডেট হ'ব পাৰে এতিয়া নতুন ব্যক্তিসকল আহিব পাৰে এই নামসমূহ মই গুগলত পালোঁ জাষ্ট সেইকাৰণে কৈ দিছোঁ জিএল চাৰ্চে এক্লেষ্টিকেল গভৰ্ণমেণ্ট হিচাপে আমি দেখা পাওঁ কাৰণ তেওঁলোকৰ বিশ্বপ আৰু পাদ্ৰীসকল আছে আৰু তেওঁলোকেই চাৰ্চ গভৰ্ণ কৰে তো সেয়েহে আমি এক্লেষ্টিকেল চাৰ্চ হিচাপে ইয়াক গণনা কৰিব পাৰোঁ কাৰণ তেওঁলোকৰ ক্ৰিড আৰু বিভিন্ন ধৰণৰ চেক্ৰামেণ্টো আমি দেখা পাইছোঁ এয়া বেপ্টিষ্ট চাৰ্চতকৈ অলপ বেলেগ কাৰণ বেপ্টিষ্ট চাৰ্চ এটা কংগ্ৰিগেশ্যনেল চাৰ্চ হয় কংগ্ৰিগেশ্যনে চলায় কিন্তু জিএল চাৰ্চত বিশ্বপ আছে আৰু পাদ্ৰীসকল আছে যিসকলে নেকি পড়াশোনা কৰে আৰু সিদ্ধান্তসমূহ লয় মই আশা কৰিছোঁ এই বাৰ্তাৰ পৰা আপোনালোকে বহুতখিনি কথা শিকিব পাৰিলে যেনেকৈ মই শিকিলোঁ আৰু যদি কথা শিকিবলৈ আছে আপোনালোকে ৰেফাৰ কৰিব পাৰে আৰু যদি কিবা আপোনালোকৰ বুজিব আছে কমেণ্ট ছেকশ্যনত আপোনালোকে দিব পাৰিব প্ৰেইজ দ্য লৰ্ড সকলোকে জয় মसीह ঈশ্বৰে আশীৰ্বাদ কৰক